মই আজি থিয় হৈ আছোঁ। মই মোৰ যৌৱন কৈশোৰ এই ফিল্ডতে মই পাৰ কৰিছোঁ। সন্মুখত থকা LP স্কুলতে মই শিক্ষা গ্ৰহণ কৰিছোঁ আৰু এই ফিল্ডখনত ভৰি দিয়েই মই এসময়ত ভাৰতীয় দলৰ মেনেজাৰ হ'বলৈ সক্ষম হৈছিলোঁ। দ্বিতীয়তে এই আজি যিটো অনুষ্ঠান ডিমাছাসকলৰ বিহু, এই বিহু ডিমাছা জাতিটো এক বুৰঞ্জী প্ৰসিদ্ধ জাতি। তেওঁলোকৰ ৰাজবংশ বিভিন্নজন ৰজা তেওঁলোকৰ আছিলে, কৃষ্ণচন্দ্ৰ গোবিন্দচন্দ্ৰ আদি কৰি বিভিন্ন ৰজা, আৰু অসমৰ বিস্তীৰ্ণ অঞ্চলত এই জনজাতীয় লোকসকলে বসবাস কৰিছিলে। এওঁলোক যুঁজাৰু জাতি। এই জাতিয়ে অসমৰ লগত বাৰম্বাৰ যুদ্ধ হৈছিলে আৰু সেই যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ যি ৰাজধানী সলাই থাকিবলৈ বাধ্য হৈছিলে। ডিমাপুৰ, মাইবং, ইয়াৰ পিছত গৈ শিলচৰত, ঠিক শিলচৰ নহয় কিন্তু খাছপুৰ এৰিয়াটো তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে। এই এটা ঐতিহ্যময়ী জাতিৰ আৰু এক অন্য পৰিচয়ো আছে, কাৰণ তেওঁলোকে ব্ৰিটিছৰ এগেইনষ্টে তেওঁলোকে যুদ্ধ কৰিছিলে আৰু ব্ৰিটিছৰ এগেইনষ্টে যুদ্ধ কৰি তেওঁলোকে শ্বহীদ হৈছিলে। তাৰ ভিতৰত শম্ভুধন ফাংলোছা আৰু জয়া থাউচেন এওঁলোকে ব্ৰিটিছৰ লগত যুদ্ধ কৰি শ্বহীদ হৈছিলে। গতিকে এই এটা পৰাক্ৰমী জাতিৰ এক বৰ্ণাঢ্য তেওঁলোকৰ জীৱন পৰিক্ৰমা। আজি নতুন চামে নতুনকৈ এই কথাবিলাক তেওঁলোকে আৱিষ্কাৰ কৰিছে আৰু তাক অধ্যয়ন কৰি তেওঁলোকে জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা হাতত লোৱাটো অতিকৈ প্ৰশংসনীয়। তাতে আপুনি আজি দেখিছে যে ডিমাছাসকলৰ যি পোচাক, তেওঁলোকৰ যি নিজস্ব ড্ৰেছ, এই ধুনীয়া বাৰেৰহণীয়া পোচাক আমাৰ সকলোকে মোহিত কৰে। এনেও কাৰ্বি বুলি অসমত জনজাতীয়সকলৰ, বিশেষকৈ কাৰ্বি, ডিমাছা, মিচিং, সোণোৱাল কছাৰীকে আদি কৰি যিমানখিনি আছে তেওঁলোকৰ নিজস্ব বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যবিলাক ধৰি ৰখাত এই বিহুৱে এটা সুন্দৰভাৱে তেওঁলোকক আগুৱাই লৈ যাব। মই বিশ্ব দৰবাৰত এই জাতিটোক প্ৰতিষ্ঠা হোৱাটো মনে প্ৰাণে কামনা কৰিছোঁ।